ভগৱানটো নিৰ্গুণেই হয়, ভগৱানৰ স্বৰূপ নিৰ্গুণ। নিৰ্গুণ শব্দৰ অৰ্থটো গুণহীন নহয়, কিন্তু প্ৰভু নিৰ্গুণ শব্দৰ অৰ্থ গুণহীন নহয়। পৃথিৱীৰ সমস্ত গুণ য'ৰ পৰা উৎপত্তি হৈছে তাকে নিৰ্গুণ বোলে, অৰ্থাৎ সমস্ত গুণৰ স্ৰোত যিটো স্থান নিৰ্গুণ, যাৰ সীমা নাই, যাক কোনো গুণৰ পৰিধিৰ দ্বাৰা আপুনি সীমাবদ্ধ কৰিব নোৱাৰে। ভগৱানৰ গুণ ব্ৰহ্মাই 4 মুখে গাই শেষ কৰিব নোৱাৰিলে, শিৱই 5 মুখে গাই আজিলৈকে শেষ কৰিব পৰা নাই, অনন্ত সহস্ৰ মুখে ঈশ্বৰৰ গুণ গাই আজিলৈকে শেষ কৰিব পৰা নাই। 4 সিদ্ধই সমগ্ৰ আকাশে বতাহে স্বৰ্গ মৰ্ত্য পাতাল বিদাৰি ফুৰি কৃষ্ণ গুণ গাই শেষ কৰিব পৰা নাই। দ্বন্দ্ব সময় মাত্ৰ এটা স্থানত স্থিতি হৈ থাকি নাৰদে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ঘূৰি যাৰ গুণ ঘোষণা কৰি শেষ কৰিব পৰা নাই, সেয়াই নিৰ্গুণ তত্ত্ব। কিন্তু জীৱসকলো নিৰ্গুণ হ'ব পাৰে বুলি কৈছে। নিৰ্গুণ হৈও জীৱ সহি গুণ গায়। ভগৱান নিৰ্গুণ হৈও পৃথিৱীত গুণময় জগতত সগুণ ৰূপে আহি, নিৰাকাৰ হৈও সগুণ সাকাৰ ৰূপত আহি, নিৰ্গুণ হৈও গুণময় লীলাসমূহ সাধন কৰি আমাৰ নিচিনা গুণত আবদ্ধ হৈ থকা জীৱবিলাকে যাতে সেই গুণসমূহ গাই কীৰ্তন কৰি শ্ৰৱণ কৰিব পাৰো, কৰিলে কি হ'ম, ময়ো তেওঁৰ নিচিনা নিৰ্গুণ হৈ যাম, এদিন নিৰ্গুণত মই বিলীন হৈ যাম। এই ৰাস্তাটোৰ নাম হ'ল নিগম পন্থা। পুনঃ জন্ম নবিদ্যুতে, আৰু জন্ম হ'বলগীয়া নাই, মোৰ আৰু জন্ম হ'বলগীয়া নাই প্ৰভু, মই এইবাৰে যাতে মোৰ এইটো শেষ জন্ম, তোমাৰ তাতে মই যাতে বিলীন হৈ যাব পাৰো। কিন্তু আমি কি কৰো, ভোগ ভোগতিত ইমান আপ্লুত হৈ থাকো, ভগৱানক খাটো যে প্ৰভু অহাবাৰ আকৌ মোক মানুহ কৰি দিবা, পাৰিলে অলপ ধনী মানুহৰ ঘৰত দিবা, যাতে মই লাহ বিলাহেৰে ভোগ ভোগতিৰে জীৱনটো অতিবাহিত কৰিম, পাৰিলে অকমান আমেৰিকা বা এনেকুৱা দেশত মোক জন্ম দিবা, যাতে মই তাতে আৰু অধিক ভোগ বিলাসী হ'ব পাৰো। কিন্তু পুণ্যভূমি ভাৰতবৰ্ষত আপুনি এবাৰ মনুষ্য জন্ম প্ৰাপ্তি হৈছে মানে ঈশ্বৰৰ চূড়ান্ত কৃপা আপোনাৰ শিৰত পৰিল, সেইকাৰণেহে আপুনি দুৰ্লভ্য মনুষ্য জন্ম, ব্ৰহ্মাৰ বাঞ্ছনী দেৱতাসকলে যাক বাঞ্ছা কৰে, এনেকুৱা এটা সুন্দৰ দুৰ্লভ জন্ম আপোনাৰ জীৱনত প্ৰাপ্তি হ'ল, আৰু সেই জন্মটোৰে আপোনালোকে ইয়াত বৰ্তমান আছে। সেইকাৰণে কেতিয়াও প্ৰভুসকল নিজক মোৰ দেখোন একো নাই, মইনো কি পালো পৃথিৱীত আহি, এনেধৰণৰ নিৰাশাবাদী চিন্তাত কেতিয়াও নাথাকিব। আপুনি যিমান পাইছে আপোনাৰ যোগ্যতাতকে ভগৱানে আপোনাক বেছিকে দি ৰাখিছে, এই চিন্তাৰে থাকিব লাগে। নামঘৰ মন্দিৰত শলা শলিতা জ্বলাই মানুহে প্ৰাৰ্থনা কৰে যে হে প্ৰভু মোক আমুক দিয়া, তামুক দিয়া, তামুক দিয়া, কিন্তু তাত গৈ পেলাই এনেকুৱা বন্তি জ্বলোৱা লোকো আছে যিসকলে ভগৱানৰ দুৱাৰত গৈ বন্তি জ্বলাই কয় যে হে প্ৰভু মোক এইহেন জন্ম প্ৰদান কৰি দুৰ্লভ্য মনুষ্য তনু দি তুমি মোক যি কৃপা কৰিলা, কৃতাৰ্থ কৰিলা, মোৰ যোগ্যতাতকে তুমি মোক বেছিকে দিছা, তাৰ কাৰণে মই তোমাৰ ওচৰত সৰ্বদা কৃতাৰ্থ হৈ থাকিব। এই কৃতাৰ্থ হ'ব পাৰিলে আপোনাৰ জীৱন ধন্য হৈ গ'ল। পৰীক্ষিতক প্ৰকাৰান্তৰে পৰীক্ষিতে এই কথাটোকে সুধিব খুজিছে সুখদেৱৰ পৰা যে হে গুৰুদেৱ, যিসকলে কি ধৰণে মানুহে এই অৱস্থাটোলৈকে যাব তুমি মোক কোৱা এই কথাবিলাক। হীৰা মৰা শুনিও সিদ্ধান্ত দেন্ত বেশৰ নন্দন, ও শুনিও নৃপতি যুগ ধৰ্মৰ লক্ষণ। তেতিয়াহ'লে শুনা, মই তোমাক যুগ ধৰ্ম অনুযায়ী ধৰ্মৰ ব্যৱস্থা মই তোমাক এতিয়া কম। বাপসকল, মহামণি সুখদেৱৰ গুৰু কোন আছিল? তেওঁৰ পিতৃ বেদব্যাস। নিজৰ পিতৃকে তেওঁ গুৰু মানি তেওঁৰ পৰা ভাগৱত কথা গ্ৰহণ কৰিছিল। বেদব্যাসৰ গুৰু কোন আছিল? দেৱৰ্ষি নাৰদ।
নাৰদৰ গুৰু স্বয়ং ঈশ্বৰ নিজেই, কিন্তু নাৰদৰ পূৰ্বজন্মৰ গুৰু আছিল 4 সিদ্ধ পুৰুষ 4জন। তাৰপিছত তেওঁ ব্ৰহ্মাৰ মানস পুত্ৰ হ'ল, ঈশ্বৰ পুৰুষ নিজেই তেওঁৰ জীৱনৰ গুৰু। কিন্তু শুকদেৱে যিদিনাখন স্বৰ্ণময় সিংহাসনত বহি পৰীক্ষিতক ভাগৱত কথা কৈছিল, সিদিনাখন শ্ৰোতাৰ আসনত কিন্তু তেওঁৰ গুৰু ব্যাসদেৱো বহি আছে। ব্যাসৰো গুৰু, গুৰুৰো গুৰু তাৰমানে দেৱৰ্ষি নাৰদো তাত বহি আছে। পৃথিৱীত এনেকুৱা এগৰাকী ঋষি নাই যিগৰাকী ঋষিয়ে শুকদেৱৰ শ্ৰীমুখে ভাগৱত মুখ শুনা নাছিল। চব আহি তাত বহি আছে। আৰু এই সকলোবিলাককে সম্বোধন কৰি শুকদেৱে যুগ ধৰ্ম সম্পৰ্কে বৰ্ণন কৰিবলৈ গৈছে। সত্যত আছিলা ধৰ্ম হৃষ্টপুষ্ট ভাৱে, তপ সত্য দায়া দান থাকে 4 পাৱে। শিকালৰ লোক মানে সবে সকৰুণ, শান্তি তুষ্টি সম মৈত্ৰী আছে সবে গুণ। সবেও কৰিলা মন ইন্দ্ৰিয় নিৰোধ, আত্মাতে সেৰতি সমস্ততে সমবোধ। সবাহত আছিলা ঈশ্বৰ মহাজ্ঞান, হৰি ভকতিত পৰে নজানিলায়ান। স্থিৰ বুদ্ধি কৰে সবে হৰি কেশে ধ্যান, এতে কেচাৰিও জাতি উত্তম সমান। সত্য যুগত ধৰ্ম হৃষ্টপুষ্ট আছিল হেনো। কি বুলি কৈছে? তপ সত্য দায়া দান, ধৰ্মৰ এই 4খন ভৰি পদ। এই 4টা খুঁটিৰ ওপৰত ধৰ্ম প্ৰৱৃত্তি আছে। এই ক্ষুদ্ৰিহ পদৰ ওপৰত প্ৰতিষ্ঠিত হৈ থকা ধৰ্ম সত্য যুগত হৃষ্টপুষ্ট আছিল। সত্য যুগৰ মানুহবিলাক স্বভাৱতে অত্যন্ত ধাৰ্মিক আছিল। সত্য যুগৰ মানুহ স্বভাৱতে অত্যন্ত দয়াশীল আছিল। তেওঁলোকৰ মাজত কোনো উচ্চ নিচ জাতি ভাৱনা নাছিলে ইত্যাদি। আৰু এওঁলোকে পূৰ্ণতঃ ভক্তি কৰিবৰ কাৰণে এওঁলোক সামৰ্থ্যৱান আছিল। এইখিনি হ'ল সত্য যুগৰ কথা। ৰাম ত্ৰেতাত পাইলে কৱাসি কিঞ্চিত প্ৰমাদ, আর ভাঙ্গিলে কধর্মে ধর্মরয়ে কপাদ। কিঞ্চিত প্রমাদ ঘটিল দ্বাপৰ যুগত, কি ত্ৰেতাৰ যুগত। ধৰ্মৰ এখন পদ পাদ এখন ভাঙি পেলালে। শিকালৰ লোক মানে সবে জ্ঞান নিষ্ঠ, নুহে আতি লম্পদন হিকে আতি শিষ্ট। সত্যযুগৰ লোকটো অত্যন্ত শিষ্ট আছিলে, আৰু ত্ৰেতাৰ যুগত ইমান লম্পদো নহয়, ইমান শিষ্টও নহয়। অলপ অলপ গণ্ডগোল আহিল আৰু ভেজাল অকমান হ'ল। ৰাম ব্ৰাহ্মণে ধৰিবে মাত্ৰ ভকতি কোৱাতি, ও নপাৰিলে ৰাখিবে অপৰতি নিজাতি। গতিকে তাত ব্ৰাহ্মণ ব্যতিৰেকে বাকী 3টা জাতিয়ে ধৰ্ম ৰক্ষা কৰিব নোৱাৰে। কিন্তু ত্ৰেতাৰ যুগৰ কথা। ৰাম স্বৰ্গক বাঞ্ছায়ে কৰে যোগ্য যাগ দান, এতেকে ত্ৰেতাত ভৈলা বিপ্ৰেষে প্ৰধান। ৰাম দাপৰ যুগৰ লোকে জ্ঞান ভৈলে জ্ঞান ভ্ৰষ্ট,
দুই পাদ ধৰ্মৰ অধৰ্মে কৰৈ নষ্ট। দাপৰ যুগত একেবাৰে ধৰ্মভ্ৰষ্ট হৈ গ'ল, যাৰ কাৰণে ধৰ্মৰ দুখন পদ অধৰ্মই ভাঙি পেলালে। শিকালৰ লোকৰ ৰজ শত হৈবে প্ৰীতি, পঢ়য় অপঢ়াৱে হৃষ্ট ভাৱে প্ৰতিনীতি। হবেও শ্ৰীমন্ত আতি কুটুম্ব বিস্তৰ, ধন জন গৃহ বিষয়ত তৎপৰ। ৰাত্ৰি দিনে সকাম কৰ্মত আশকতি, ব্ৰাহ্মণ ক্ষত্ৰিয় মাত্ৰ ধৰিবে ভকতি। এতেকে দাপৰত আছিলা সমান, ব্ৰাহ্মণ ক্ষত্ৰিয় দুয়ো উত্তম প্ৰধান। এওঁলোক সুন্দৰ দাপৰ যুগৰ মানুহ, কিন্তু এওঁলোকৰ কুটুম্ব বহুত, ধন সম্পত্তিক লৈ বৰ সজাগ সচেষ্ট, কিমান পাৰে ধন ঘটিব লাগে ইত্যাদি। আৰু ইয়াত কি হ'ল, ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় দুটাই ধৰ্ম ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে দ্বাপৰ যুগত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয় দুটাকে প্ৰধান হিচাপে মনা হয়। এই ধৰণে দাপৰ যুগ চলিলে। কলিতয় ধৰ্ম হুইবে হৃষ্ট পুষ্ট ভাৱ, ধৰ্মৰ ভাঙিবে ইটো দুষ্টে তিনি পাও। সত্য যুগত হৃষ্টপুষ্ট আছিল কোন? ধৰ্ম। আৰু কলিৰ যুগত হৃষ্টপুষ্ট হ'লগৈ অধৰ্ম। ধৰ্ম দুৰ্বল হৈ গ'ল আৰু এখন ভৰি ভাঙি দিলে, অৰ্থাৎ এখন পাদৰ ওপৰত ধৰ্ম প্ৰতিষ্ঠিত হৈ থাকিল। গতিকে তেওঁ নিশকতীয়া হৈ গ'ল। হে ৰাম চতুৰ্থ চৰণে পাছে কৰিবে কনষ্ট, কলিত যতে কলোক ভৈল ধৰ্ম ভ্ৰষ্ট। মিলিবে পৰম লোভ হুইবে অনাচাৰ, দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ। বৰ ভয়ংকৰ যুগ বৰ্ণন। ইয়াত আচলতে কলিৰ যুগ যি ধৰণে ব্যভিচাৰ আৰম্ভ হ'ল, ইয়াত এইখন ভৰিও ভাঙিবলৈ বেছি দিন আৰু নালাগিব। মানুহ অত্যন্ত লোভী হ'ব, অত্যন্ত স্বাৰ্থপৰ হ'ব কলি যুগত। এয়া কলি যুগৰ স্বভাৱ। শুকদেৱে পৰীক্ষিতৰ আগত আকৌ বৰ বেলেগ শব্দ ব্যৱহাৰ কৰিছে। অনাচাৰী হ'ব, অত্যন্ত দাৰুণ হৃদয়ৰ হ'ব, নিৰ্দয় হ'ব আৰু ৰাক্ষসৰ নিচিনা চৰিত্ৰৰ কলি যুগৰ এই বুলি কৈছে। প্ৰভুসকল, সত্য যুগত ঈশ্বৰ এটা নিজস্ব সুকীয়া স্থানত আছিল, দেৱতাসকল সুকীয়া স্থানত আছিল, অসুৰবিলাক সুকীয়া স্থানত আছিল। দেৱলোক বেলেগ, অসুৰ লোক বেলেগ, ঈশ্বৰৰ লোক বেলেগ। সত্য যুগত এইটো আছিল। ত্ৰেতাৰ যুগত এখন পৃথিৱীতে দৈত্য লোক থাকিল আৰু দেৱলোকো থাকিল। অৰ্থাৎ এখন পৃথিৱীতে লংকাত ৰাৱণ থাকিল, অযোধ্যাত ৰাম থাকিল। পৃথিৱী এখনেই, লোক এখনেই, এখন লোকত। আৰু দ্বাপৰ যুগত একেটা বংশতে দৈত্যও থাকিল আৰু মানে দেৱতাও থাকিল। দৈৱ গুণসম্পন্ন লোকো থাকিল, অসুৰ গুণসম্পন্ন লোকো থাকিল। অৰ্থাৎ কৌৰৱ বংশটোতে পঞ্চপাণ্ডৱ দৈৱ গুণসম্পন্ন আৰু কৌৰৱসকল, পুৰুষসকল 100 পুত্ৰ অসুৰ গুণসম্পন্ন। আৰু কলিৰ যুগত একেটা শৰীৰতে দুটা থাকে, দানৱীয় গুণ আৰু দৈৱ গুণ এটা শৰীৰতে আহি বাহাল হৈ দিলে। সেইকাৰণে কলিৰ যুগত মানুহে
কেতিয়া কি ৰূপত গৈ অধিষ্ঠিত হৈ যায় কোনেও ক'ব নোৱাৰে। এইমাত্ৰ মানুহজনে ভালকে আছিলে, অলপ পিছতে দেখিব একদম দা এখন লৈ আহিলে, একদম চিঞৰি বাখৰি কাক কাটে কাক মাৰে। এইমাত্ৰতো মানুহজন ভালেই আছিলে, এইমাত্ৰ মানুহজনে এটা বেলেগ কথা কৈ আছিলে, এইমাত্ৰ তেওঁৰ ৰূপ বেলেগ হৈ গ'ল। কোনোবাই কিবা এটা কৈ দিয়াৰ লগে লগে তেওঁ পুৰা একদম মানসিক চাপত ভুগিলে আৰু তেওঁ বেলেগ স্বৰূপ এটা হৈ গ'ল। আজি এই কথাখিনি উপলব্ধি কৰিবলৈ সহজ হ'ব যে কলিৰ যুগত মানুহ নিৰ্দয়ী হ'ব, অত্যন্ত দাৰুণ নিৰ্দয়ী হ'ব, ৰাক্ষস আকাৰৰ প্ৰকৃতিৰ হ'ব। হে ৰাম, খাইবা কপাৰয় তৃষ্ণা বাঢ়ি যাইব আতি, অকাৰ্যে কৰিব বৈৰ কলহত প্ৰীতি। খাব পৰালৈকে তৃষ্ণা এনেকুৱা এটা বস্তু হ'ব লাগে, মোৰ পানী পিয়াহ লাগিছে, পানী অকমান খাই দিলো, পিয়াহটো নিৰ্বাপিত হৈ গ'ল। কিন্তু আমাৰতো পিয়াহ লগাৰ নিৰ্বাপিত হৈ যোৱাৰ পিছতো আৰু আমিতো পানী খাই নাথাকো। কিন্তু শৰীৰৰ ইন্দ্ৰিয়বিলাকৰ এনেকুৱা তৃষ্ণা আছে, যিটো তৃষ্ণা ই কেতিয়াও মানে নিৰ্বাপিত হৈ নাযায়। ই যিমানে তাক তৃষ্ণা পূৰ কৰিবলৈ যাব, সিমানে তাৰ তৃষ্ণা দুগুণ চৰিব। আজি যদি এইখিনি, কাইলৈ আকৌ তাতকে বেছি লাগে, তাইলে বেছি লাগে, বেছি লাগে, বেছি বাঢ়ি যাব। আৰু অকাৰ্যে বৈৰ কৰিব, শত্ৰুতাটো এনেই শত্ৰুতা কৰিব, কিবা কাৰণ লৈ পেলাই কাৰোবাৰ লগত শত্ৰুতা কৰা এনে নহয় যে আপুনি কিয় বেয়া পায় মানুহজনক, এনেই বেয়া পাওঁ আৰু মোৰ ভাল নালাগে মানুহজনক। মানুহজনে আপোনাক কিবা ক্ষতি কৰিছে নেকি? নাই কৰা মোক একো ক্ষতি। তেতিয়াহ'লে আপুনি কিয় বেয়া পায়? এনেই বেয়া পাওঁ, মই ভাল নালাগে মানুহ। এনেকুৱা এইটো কলিৰ যুগৰ চৰিত্ৰ। মই মানুহজনক ভালকে নাজানো, মানুহজনৰ লগত মোৰ কোনো সম্পৰ্কও নাই, অথচ মই মানুহজনক বেয়া পাওঁ। এনেই অকাৰণে বৈৰী কৰিব, শত্ৰুতা কৰিব। আৰু কলহ প্ৰীতি, কাজিয়াৰ প্ৰতি মানে কাজিয়াৰ প্ৰতি বেছি প্ৰীতি বাঢ়িব। মানুহে কাজিয়া কৰি ভাল পাব। আজিকালি খুব কাজিয়া কৰাৰ এটা ভাল মাধ্যম সৃষ্টি হৈছে। এনেই মানে কোনেও কাকো চিনিও, আগতে কাজিয়া কৰিছিল কি চিনা জানা গাঁৱৰ মানুহ, অমুকৰ লগত অমুকৰ শত্ৰুতা, তেওঁ কিবা এষাৰ কৈ দিলে এও খং কৰিলে কাজিয়া হ'ল, শত্ৰুতা আগৰে আছিলে হেনো। কিন্তু আজিকালি চিনিও নাপাওঁ, জানিও নাপাওঁ, এটা কিবা ছচিয়েল মিডিয়াৰ ফেচবুক এইবিলাক আছে নহয়, তাতে কোনোবা এটা কিবা লিখি দিলে, ময়ো দেখিলো, ময়ো দুআষাৰ ঠিকছে কওঁ, ময়ো লিখি দিলো এষাৰ, এনেই এখন কাজিয়া। এইবাৰ মোৰ মন্তব্যটো দেখি পেলাই তাতে আৰু 10 জন আহিল মোৰ লগত কাজিয়া কৰিবলৈ। মোৰ আৰু চব কাম বাদ দি পেলাই আৰু তাহাঁতৰ লগত এতিয়া উত্তৰ দিবলৈ 2-4 জনে আকৌ ফোন কৰি কব, আপুনি উত্তৰ দিয়ক, নহলে আপুনি হাৰ মানা বুজাব। মই কিয় হাৰ মানিম, চব কাম বাদ, মই এতিয়া উত্তৰ দি দিম, ফেচবুকত কাজিয়া কৰিম। প্ৰভুসকল, এটা বস্তু কি, কোনোবাই কিবা কৰিছে, কোনোবাই কিবা কৰা নাই, যোনে যি কৰিছে তাৰ ফল তেওঁলোকে ভুগিব, তাকে লৈ পেলাই মইনো মূৰ ঘমাই কি হব। আৰু ইয়াত বস্তুটো আপুনি দেখিব, এইবিলাক খন্তেকীয়া, বৰ বাৰ্নিং ইছ্যু এটা হয় যদি বৰ বেছি এসপ্তাহ চলিব, তাৰপিছত আৰু সেইটো কি হ'ল কাৰো আকৌ তাৰ খবৰ ল'বলৈও সময় নাই। আকৌ সেইবোৰ বা কি হ'ল, কেইদিনমানতে একদম ফেচবুক খুলিলে আপুনি এইটো দেখিব, আমুক হ'ল তামুক হ'ল তামুক হ'ল। তাতে ময়ো গৈ ভাগ ললো, ময়ো কেইবা এষাৰ কৈ দিলো। এইবোৰ হ'ল কি, যত অকৰ্মণ্য লোক আছে পৃথিৱীত, এওঁলোকৰ কাম নাই, এওঁলোকে এইবোৰ কাম কৰি থাকে। কাৰোবাৰ হৈ মন্তব্য দিব, কাৰোবাৰ হৈ তৰ্ক কৰিব, কি প্ৰয়োজন আছে বাৰু? আৰু কেতিয়াবা কিছুমানে আকৌ খেদি আহিব কাজিয়া কৰিবলৈ। আপুনি যদি কিবা এটা ভাল কথাও লিখিছে, সেই কথাটোত এটা বিৰূপ মন্তব্য কৰি আপোনাৰ লগত কাজিয়া কৰাৰ মানসিকতাৰে তেওঁ আগবাঢ়ি আহিব। দৰাচলতে আমি ভাবিছিলো যে এইবিলাক কিয় হবলৈ গৈছে, আচলতে ভাগৱতে কৈ থৈ দিছে যে এইটো কলিৰ যুগৰ এটা বিশেষ চৰিত্ৰ, যে কলিৰ যুগৰ মানুহে অকাৰণতে মানুহৰ লগত শত্ৰুতা কৰিব আৰু কলহৰ প্ৰতি প্ৰিয়, মানে কাজিয়াৰ প্ৰতি ভাল পাব, কাজিয়া কৰি ভাল পাব, কলহ প্ৰিয়।
হে ৰাম ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ইটো তিনি জাতি নুশুনিবে হৰি ভকতিক কাণ পাতি। গতিকে ইয়াতে এইসকলে বাকী যুগত যেনেকে সত্য যুগত সকলো জাতিয়ে একেলগে ঈশ্বৰ ভজিলে, দাপৰ ত্ৰেতাৰ যুগত অকল ব্ৰাহ্মণসকলে ভজিলে, দ্বাপৰ যুগত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে ভজিলে, কলিৰ যুগত আকৌ এই তিনিজনে বাদ দি পেলালে, তিনি জাতি ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্যসকলে ঈশ্বৰ চিন্তা কৰা বাদ দিলে। ৰাম ক্ষুদ্ৰ হব অনেক কৈবৰ্ত আদি কৰি অন্তজ পৰ্যন্ত ভজিবে কম হাহৰি। কলিৰ যুগত অন্তজাতি হিচাপে তথাকথিত যিবিলাক কৈবৰ্ত আদি জাতি, এইসকলে কিন্তু ঈশ্বৰক ক্ষুদ্ৰ জাতিসকলে, যাক আমি তথাকথিত ক্ষুদ্ৰ বুলি কওঁ, তেওঁলোকে ভগৱানক ভজিব। কলি যুগৰ এইটো স্বভাৱ। আৰু যেখন সাত্বিক হৈ বুদ্ধি মলমতি জ্ঞান ততপত আতি ক্ষয় হৈ ৰতি। যেতিয়া মলমতি বুদ্ধি সাত্বিক হৈ যায়, তেতিয়াই তেওঁ জ্ঞান তপ এইবিলাকৰ প্ৰতি ৰতি হ'ব। তেওঁ যেতিয়ালৈকে মলমতি বুদ্ধি সাত্বিক পৰ্যায়লৈ নাযায়, তেতিয়ালৈকে তেওঁ কৰিব নোৱাৰে। ৰাম দূৰ হৈ কাম ক্ৰোধ লোভ মহা মোহচয় তেখনে জানিবা ভৈল সত্যৰ উদয়। আৰু যেতিয়াই মলমতি মনসমূহ সাত্বিক পৰ্যায়লৈ গুচি যাব, সকলো পুনঃ আগৰ নিচিনাকে স্থিৰ স্থিতপ্ৰজ্ঞ হ'ব, ধৰ্ম যেতিয়া পুনঃ হৃষ্টপুষ্ট হ'ব, তেতিয়াই জানিব যে পুনঃ সত্য যুগ আহি প্ৰতিষ্ঠিত হ'ল। হে প্ৰভুসকল, ভগৱানে যিদিনাখন ভক্তি মাতৃক জন্ম দিছিলে, আমি দুগৰাকী মাতৃৰ কথা শাস্ত্ৰত বৰ্ণন কৰোঁ বা পাওঁ। এগৰাকী হ'ল মায়া মাতৃ, আনগৰাকী হ'ল ভক্তি মাতৃ। মায়ায় বান্ধন্ত ভক্তি মাৱে মেলাবন্ত। মায়ায় বান্ধে আৰু ভক্তিয়ে মুকলি কৰে। এটা প্ৰশ্ন হয় এনেকুৱা, প্ৰভুসকল, আমাক বিভিন্নজনে এনেকুৱা কথা সোধে যে এই ভগৱানক পাবৰ কাৰণে বাধাটো হ'ল মায়া। মায়াই আপোনাক বাধা দিয়ে, নহলেতো মায়াৰ প্ৰভাৱ নাথাকিলে আপুনিতো পোনে পোনে ভগৱানক পালেহেঁতেন। আৰু এই সংসাৰখনে, এই মায়াময় জগতখনত আপুনি মই সংসাৰখনত থাকি ভগৱানক আমি নাপাওঁ। এতিয়া প্ৰশ্ন হ'ল, যদি মায়াই আমাক ভগৱানক পাবৰ কাৰণে বাধা দিয়ে, ভগৱানেনো এই মায়াক কিয় সৃষ্টি কৰিলে? নকৰা হলেওতো হ'লহেঁতেন। এই সংসাৰখন কিয় সৃষ্টি কৰিলে ভগৱানে? সকলো জীৱক যদি তেওঁৰ লগত বৈকুণ্ঠত একেলগে ৰাখিলেহেঁতেন, আমি চবেই ঈশ্বৰৰ নাম গুণ গাই থাকিলোহেঁতেন, ভালে আছিলে। কেলে এখন সংসাৰ নিৰ্মাণ কৰিলে, তাত আমাৰ দৰে জীৱবিলাকে মায়াৰ বান্ধনত পৰি নিকাৰ ভুঞ্জিবলৈ আহিছো। নিকাৰ ভুঞ্জা মানে, নিকাৰ কেতিয়া ভুঞ্জে জানে মানুহে? যেতিয়ালৈকে তেওঁ ইন্দ্ৰিয় পৰিতৃপ্ত হৈ থাকিব, তেতিয়ালৈকে তাকতো তেওঁ নিকাৰ বুলি নাভাবে। মাধৱ পুৰুষে নামঘোষাত বৰ ধুনীয়া উল্লেখ কৰিছে, দশন বিহীন যেন কুত্তা চুবাই বাক নপাৰয় হাৰ জিভা লৰফৰ কৰি চেলকৈ মাত্ৰ ৰয়। মানে কি, যে এটা কুকুৰে তাৰ চোকা দাঁতকেইটা যেতিয়ালৈকে মজবুত হৈ থাকিব, তেতিয়ালৈকে সি যি মাংসই নাপাওক কিয় হাড় মুণ্ড চুবাই একাকাৰ কৰি তাৰ ভিতৰত থকা তাৰ মাংসৰ যিটো তৃপ্তি, সেই তৃপ্তিটো সি লভে। এতিয়া যাৰ কাৰণে সি মাংস বিচাৰি থাকে, মাংসৰ দোকানৰ আগত গৈ চাব কেইটামান কুকুৰ বহি থাকে। ফল মূল আপেলৰ দোকানৰ আগত কুকুৰ বহি থকা দেখিছে নেকি? বহি কৰিব কি? তাৰতো তাতে কামেই নাই। তাৰ কাম হ'ল কি, য'ত মাংস বিক্ৰী কৰিব তাতে অলপমান পেলাই তেনেকে দলি মাৰি দিয়ে, লাষ্টত সেইটো খায়। কিন্তু
সেই সদায় তীক্ষ্ণ দাঁতেৰে মাংস চুবাই চুবাই তৃপ্তি লাভ কৰা কুকুৰটোৰ যিদিনাখন দাঁতকেইটা সৰি যায়, মই নিকাৰৰ কথাটো কৈছো উদাহৰণ, তেতিয়া তাক যেতিয়া কোনোবাই মাংস দিয়ে, তেতিয়া সেই মাংসৰ টুকুৰাটো লৈ যেতিয়া সি চুবাবৰ কাৰণে তাৰ শৰীৰত মুখত দাঁতকেইটা নাথাকে, তেতিয়া সি যিটো মনোকষ্ট পায় সেইটোকে নিকাৰ বোলে। মই এইটো মাধৱ পুৰুষৰ উদাহৰণ। তাৰমানে তাৰ কথাটো হ'ল কি, হায় হায় মোৰ দাঁতকেইটা আজি থকা হলে এইহেন মাংস মোৰ সন্মুখত পৰিছে, কিন্তু মই তাক খুঞ্জিব পৰা নাই। জিভা লৰফৰ কৰি চেলেকিয়ে মাত্ৰ সন্তুষ্টি লাভ কৰে, কাৰণ দাঁতকেইটাতো নাই। মনুষ্যবিলাকৰো এনেকুৱা কিছুমান ইন্দ্ৰিয় তৃপ্তি আছে, যিবোৰ ইন্দ্ৰিয় তৃপ্তি বয়সৰ লগে লগে সেই ইন্দ্ৰিয়বিলাক কি হৈ পৰে, নিষ্ক্ৰিয়তাৰ গহ্বৰত লাহে লাহে গৈ থাকে। কিন্তু মন আৰু মস্তিষ্কত সেই ইন্দ্ৰিয় তৃপ্তিৰ যিটো বাসনা সেইটো পুৰা পূৰ্ণতঃ থাকে, জাগ্ৰত হয়। যিহেতু মন আৰু মানসিকতাত ভোগ কৰাৰ লালসাটো তীব্ৰভাৱে থাকিলে অথচ ইন্দ্ৰিয় তাৰ কাৰণে যোগ্যপ্ৰাপ্ত নহয়, এই অৱস্থাত যিটো নিকাৰ কষ্ট পাব এইটোক নিকাৰ বোলে। যিদিনাখনলৈকে পাই থাকিলেতো তেওঁ অনুভৱ নকৰে। লংকাপতি ৰাৱণক ভগৱান শ্ৰী ৰামচন্দ্ৰই মানে এটা খুব বিনম্ৰ নিবেদন কৰিছিল। কৃষ্ণ চৰিত্ৰ আৰু ৰামৰ চৰিত্ৰৰ মাজত দুটা বিশেষ পাৰ্থক্য আছে। কৃষ্ণ হ'ল কৰ্তব্যনিষ্ঠতাৰ প্ৰতীক আৰু ৰাম হ'ল মৰ্যাদা নিৰ্বাহনৰ প্ৰতীক। মৰ্যাদাক কেনেকে ৰক্ষা কৰিব লাগে সেইটো ৰামৰ পৰা শিকিব লাগে, ৰামচন্দ্ৰৰ পৰা। আৰু কৰ্তব্যক, নিজৰ কামক কেনেকে নিষ্ঠা সহকাৰে পালন কৰিব লাগে সেইটো কৃষ্ণ চৰিত্ৰৰ পৰা জানিব পাৰি। সেইকাৰণে কৰ্তব্যনিষ্ঠতাটোক জাগ্ৰত কৰিবৰ কাৰণে নৰৰূপে দৈৱকী নন্দন হৈ অহা ভগৱান কৃষ্ণই কিন্তু জন্মৰ দিনৰ পৰাই তেওঁ যে ঈশ্বৰ হয় তাক তেওঁ প্ৰকট কৰিছে। কিন্তু চতুৰ্ভুজ ৰূপে দৈৱকীৰ আগত বসুদেৱৰ আগত কাৰাগাৰত থিয় হল। বসুদেৱে দৈৱকীয়ে কৈছে যে হে মোৰ পুত্ৰ, যদি তুমি সঁচাকে আমাৰ পুত্ৰ হৈ আহিছা তেতিয়াহ'লে শংখ চক্ৰ এইবিলাক ঢাকি পেলোৱা, তুমি শিশু হোৱা, নহলে কংসই এতিয়াই আহি হেৰি কৰিব। তেনে ঈশ্বৰ, তেওঁ যে ঈশ্বৰ স্বয়ং এই কথাটো তেওঁ প্ৰমাণিত কৰিছে। কৃষ্ণ জন্মৰ 6 দিনৰ দিনা তেওঁ পুতনা বধ কৰিছে। তাৰমানে ইমানেই কৰ্তব্যনিষ্ঠতা, তেওঁৰ ৰৈ থাকিবলৈ সময় নাই। 125 বছৰ কাল তেওঁৰ নিৰ্ধাৰিত সময় লৈ জগতলৈ আহিছে। যিখিনি তেওঁ এজেণ্ডা, যিখিনি কাৰ্যসূচী তেওঁ লৈ আহিছে কৰিম বুলি, তাক উচিত সময়ত নিৰ্বাহন কৰিব লাগিব, কৰ্তব্য নিৰ্বাহন কৰিব লাগিব। তাৰ কাৰণে তেওঁ সচেষ্ট। সেইকাৰণে 6 দিনৰ দিনৰ পৰাই আৰম্ভ কৰি পেলালে। পুতনা বধ কৰিলে, তাৰপিছত তৃণাৱৰ্ত আহিলে, তেওঁক বধ কৰিলে, বধ কৰিছে। কিন্তু ৰামচন্দ্ৰ, প্ৰভু ৰামচন্দ্ৰ যে স্বয়ং ভগৱান, তেওঁ এই কথাটো কিন্তু ৰামচন্দ্ৰই জন্মৰ পৰা প্ৰকট কৰা নাই। বাল্মীকিকৃত ৰামায়ণে হওক, কম্বু ৰামায়ণে কওক, ৰামচৰিত মানসে হওক, গোস্বামী তুলসীদাসৰ, আমাৰ মাধৱ কন্দলীদেৱে অনুবাদ কৰা আমাৰ অসমীয়া ৰামায়ণে হওক, আপোনালোকে জানে সকলোৱে যে অসমীয়া এনেকুৱা এটা ভাষা যে ভাৰতবৰ্ষত সংস্কৃত ৰামায়ণৰ পৰা প্ৰথম অনুবাদ হৈছিল কম্বু ৰামায়ণ আৰু দ্বিতীয় অনুবাদ হৈছিল অসমীয়া ভাষাত। গতিকে আমি কিমান সমৃদ্ধিশালী অসমীয়া ভাষাৰ আমি মানুহ। কিন্তু আজিকালি অসমীয়া ভাষাটোৱে মানুহে এতিয়া ক'বলৈ টান পোৱা হ'ল। আজিকালি ল'ৰা ছোৱালীক আপুনি চাব, আধুনিক ল'ৰা ছোৱালীবিলাকে ইংৰাজীতে কথা কৈ ভাল পায়, স্বাভাৱিক কথাটো। মই ইয়াৰ বিৰোধী নহয় যে শিক্ষা দীক্ষা ল'বৰ কাৰণে, বিদেশত যাবৰ কাৰণে বা নিজকে যোগ্যপাত্ৰ তুলিবৰ কাৰণে ইংৰাজী শিক্ষা শিকিবই লাগিব। কিন্তু তাৰ অৰ্থটো এইটো নহয় যে তেওঁ ঘৰত কথা পাতোতেও তেওঁ ইংৰাজীতে কথা পাতিব, এনেকুৱাটো নহয়। ইমান এটা মানে শুৱলা ভাষা, কদি মানে আয়ৈ দেহি, এই শব্দটোক আপুনি কোন ভাষালৈ অনুবাদ কৰি মোক দেখুৱাওকচোন, ইমান শুৱলা হ'ব। আয়ৈ দেহি মোৰ ফোনটো, এই বাক্যটোৰ কি ভাষালৈ অনুবাদ কৰিলে ইমান শুৱলা হ'ব? কেৱল অসমীয়াতে হ'ব, ক'তো নাই। বাৰু যিয়ে নহওক, ৰামচন্দ্ৰ ভগৱানে প্ৰাৰম্ভণি কালৰ পৰাই তেওঁৰ ঈশ্বৰত্ব প্ৰকাশ নকৰিলে।
যিদিনাখন তেওঁ ৰাৱণক বধ কৰিলে সেইদিনাখন কিন্তু তেওঁ ঈশ্বৰত্ব প্ৰকাশ কৰিছিল আৰু সেইদিনাখন মানুহ গম পাইছে যে এইজন মানুহ নহয় স্বয়ং ভগৱান তেওঁ যিহেতু ঈশ্বৰত্ব প্ৰকাশেই কৰা নাই তেওঁ ৰাৱণক এটা কথা কৈছিলে যে হে লংকেশ্বৰ মই তোমাক খুব বিনম্ৰতাৰে এটা নিবেদন কৰিব খুজিব তোমাৰ লগত যুদ্ধ কৰাৰ কোনো অভিলাষ মোৰ নাই মাত্ৰ মোৰ পত্নীক তুমি অপহৰণ কৰি আনি তোমাৰ তাতে ৰাখিছা এতিয়াও তোমাৰ সুযোগ আছে যে তুমি মোৰ পত্নীক সন্মানে মোক উভতাই দিয়া আৰু মই ইয়াৰ পৰাই মই যেনেকৈ আহিছিলোঁ তেনেকৈ মই উভতি যাম তোমাৰ লংকা নগৰীৰ এটা বিন্দু মাত্ৰ মই ক্ষতি কৰাৰ মোৰ কোনো বাসনা নাই তোমালোক শান্তিৰে থাকা প্ৰভুসকল যিবিলাক ব্যক্তিয়ে বিনম্ৰতাৰে নিজৰ ক্ষমতাক ঢাকি ৰাখে বিপৰীত পক্ষৰ মানুহে এইটোক দুৰ্বলতা বুলি ভাবে ই ক'ত পাৰিব সেইকাৰণে ই মোৰ ওচৰত বিনম্ৰ হ'বলৈ গৈছে আপোনাৰ ভিতৰত থকা যিটো সামৰ্থ্য সেই সামৰ্থ্যখিনিক আপুনি উন্মুক্ত কৰিব খোজা নাই মিছাতে আছে ঈশ্বৰ প্ৰদত্ত সামৰ্থ্য মোৰ তাতে সেইখিনি মই বিনম্ৰতাৰে ঢাকি ৰাখিব খুজিছো কিন্তু বিপৰীত পক্ষজনে ভাবিছে কি ই দুৰ্বল সেইকাৰণে ই মোৰ পৰা হাত সাৰিবৰ কাৰণে নহ'ব তই আহিছ যেতিয়া মোৰ লগত কাজিয়া কৰিবই লাগিব তোৰ দম আছে যদি তই ওলাই একাদশ স্কন্ধত দম শব্দৰ ব্যাখ্যা কৰিছে আমি দম ক'ত ব্যৱহাৰ কৰোঁ আপোনাৰ শাৰীৰিক বল কিমান আছে কিন্তু ইয়াত কৈছে মূৰৰ উপচিন্তনত মনে কৰে শ্ৰম তাকে বোলে শুনা প্ৰাণ সখী তাকে বোলে দম আপুনি ঈশ্বৰৰ মূৰ্তি হৃদয়ত ধ্যান কৰিবৰ কাৰণে আপোনাৰ কিমান দম আছে কালিৰ পৰাই পৰীক্ষা কৰক ৰাতিপুৱা স্নান আদি কৰি যেতিয়া গুৰু আসনৰ সন্মুখত ঈশ্বৰৰ ৰূপ চিন্তা কৰি নাম ল'বলৈ বহিব আজি কাক এতিয়া উঠিয়ে মই ফোন কৰিব লাগিব কাৰ পৰা পইচা ল'ব লাগিব কাক পইচা দিব লাগিব বজাৰৰ পৰা কি আনিব লাগিব এই চব কাৰ্যসূচীখন তেতিয়াই আপোনাৰ সন্মুখত আহি থিয় হ'ব আৰু তেতিয়া তাৰ মাজতে যেতিয়া এটা ইমাৰ্জেঞ্চি মনত পৰিব ৰাম মোৰতো অমুক কামটো কৰিব আছে প্ৰভু আজি আৰু ইমানতে থলো কৃষ্ণ মোৰ একদম পাহৰি আছিলো গতিকে আজি আৰু গুৰু সেৱা নকৰো মই হ'ল আৰু ভগৱানে জানি তুমিতো জানাই প্ৰভু এতিয়া ভগৱানক মই এনেকুৱাকে পাল মাৰিলো কেতিয়াবা তাৰমানে শ্ৰীমন্ত শংকৰ হৰিভকত জনা একদম মানে যিমান পাৰো স্পীডত কৈ প্ৰভু আৰু তুমি অন্তৰ্যামী গতিকে আজি আৰু মই ইমানতে থলো তাৰমানে কি ভগৱানক ভজাটো মোৰ কাৰণে এটা মানে কি এটা দায়িত্বও নহয় এইটো এটা মানে কৰিব লাগে লেঠা লাগিল মোৰ জীৱনত মই শৰণ ললো সদায় ভগৱানক ভজিব লাগে সেইকাৰণে বহুত ভকতে কয় কিছুমানে যে আপুনি বহক বাপ মই অকণমান লেঠাটো মাৰি আহোঁ কি লেঠা মাৰিব যায় বোলে গুৰু সেৱাখিনি কৰি আহোঁ এইটো লেঠা আপোনাক কোনে দিলে এইটো লেঠাহে হ'ল নে কোনে দিলে এইটো যিজনে দিলে তেওঁ ফান্দত পৰিলে ন এই মানুহজনক মই এনেকুৱা লেঠাত পেলালো এতিয়া ৰাতিপুৱাও গুৰু সেৱা কৰিব লাগে গধূলিও ক'ৰবাৰ পৰা আহি শান্তি নাই গুৰু সেৱা কৰিব লাগে বুজে নাই অমুক খাব নোৱাৰি তমুক খাব নোৱাৰি অমুকলৈ যাব নোৱাৰি তমুকলৈ বৰ লেঠাত পৰিলো হেই বহুত মানুহে আমি সোধো কেতিয়াবা যে আপোনাৰ ইমান বয়স হ'ল আপুনি শৰণভাগ লোৱা নাছিলে নি বাৰু আগতে বোলে নাই পঢ়িছো মই লোৱা হয় নি এতিয়া কেলে আপোনাৰ মন হ'ল বাৰু শৰণ ল'বলৈ আপুনি আৰু গুৰুস্থানত বহিছে যেতিয়া আৰু মিছাও ক'ব নোৱাৰি দিয়কচোন বোলে আমাৰ বোলে মানুহজনীয়ে বোলে এতিয়া পাঠেকি হ'ল নহয় হেৰিয়াত নামঘৰত এতিয়া লগৰ কিজনীয়ে বোলে সদায় কৈ থাকে বোলে তুমিহে বৰ নামতি হলা মানুহজনক হেলো শৰণেই দিব নোৱাৰিলা আজিলৈকে এতিয়া তুমি আচলতে নাম গাবই নোৱাৰা এই লগৰ কিজনীৰ মুখখন মাৰিব লাগে সেই তেহেলৈ প্ৰভুশ্বৰ কি পাৰে দিয়ক সেইভাগ শৰণ হলেও হ'ব নহলেও নাই মুঠতে মোৰ নামটো সাঙু খাই থাকক আৰু বোলে মই যাতে শৰণ লৈছে লৈ থৈ দিছো কেতিয়াবা মইতো 1900 অমুক চনতেই আমাৰ যে অমুক প্ৰভুশ্বৰ এতিয়া নাই তেতিয়াই মই শৰণ লৈ থৈ দিছো সঁচাকে তেওঁ লৈ থৈ দিছে তেওঁ সোধক তেওঁৰ এটা বাক্যও মনত নাই কাৰণ তেওঁ থৈ দিলে নহয় লৈ পেলাই সেইখিনিক যে জীৱনত প্ৰয়োগ কৰিব লাগিব
তেওঁৰ জীৱনত এইটোতো তেওঁ কৰা নাই নহয়। গতিকে শৰণ ভজন সাধনা এইবোৰ বস্তু কিবা লৈ দেখাক দেখি মানে মই দেউৰী কাম কৰিব লাগে, বিলনীয়া কাম কৰিব লাগে, পাঠেকি হ'ব লাগে, ৰান্ধনী হ'ব লাগে সমাজৰ, এতেকে মই শৰণ ভাগ লৈ থৈ দিওঁ। এই যে বিলাইছে ই শৰণ লৈছে নাই, মোৰ লৈ থোৱা আছে। হয়ো তেওঁ লৈ থৈ দিছে, নিশ্চিন্তকে থৈ দিছে। তেওঁ জীৱনত তেওঁ কেতিয়াও দিছে নাই। আপুনি ৰান্ধনী সমাজৰ ভক্ত ভগৱানৰ কাৰণে। আচলতে আমাৰ ইয়াতহে এইটো নহয়, আজি ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ আপুনি যাওক, যেতিয়া ভোগ ৰান্ধিব, যি প্ৰসাদ ভকতৰ কাৰণে ৰান্ধিব ৰান্ধনীয়ে, সেই প্ৰসাদৰ থাল পোন প্ৰথম ভগৱানৰ ওচৰলৈ আহিব নহয় প্ৰভু, আগে ভগৱানক ভোগ চৰাব। সেইকাৰণে মই আগতে যিটো কথা কৈছিলো যে ভোগ আপুনি কৰিব নোৱাৰে, ভোগে আপোনাক ভোগ কৰিব। ভোগ কৰা পৃথিৱীত এটাই মাত্ৰ সত্তা আছে, সেইটো হ'ল ভগৱান। তেওঁহে মাত্ৰ ভোগৰ গৰাকী। সেইকাৰণে আমি ভগৱানলৈ আগবঢ়োৱা সকলো দ্ৰব্য বস্তুক ভোগ বোলে। ভগৱানৰ পৰা যেতিয়া ভোগখিনি উভতি আহে ভকতৰ ওচৰলৈকে, তেতিয়া আৰু সি ভোগ হৈ নাথাকে, তেতিয়া সি প্ৰসাদ হৈ যায়। আমাৰ বহুতে ভুল কৰে যে ভোগ খাব লাগে, ভোগ বিতৰণ হৈছে। ভোগ বিতৰণ নকৰে, প্ৰসাদ বিতৰণ কৰে। সি যিয়েই নিদিয়ক সেয়া ভোগ হ'ব। মগু দিছে, কল দিছে, মাহ দিছে, পায়স পৰমান্ন দিছে, অন্ন দিছে, দাইল দিছে, যি দিছে ভগৱান, পিঠা দিছে, চব ভোগ ভগৱান। কাৰণ ভগৱান ভোগৰ গৰাকী, ভগৱান ভোগৰ যিজন গৰাকী। সেইকাৰণে ৰাৱণে ভাবিলে কি যে ৰামচন্দ্ৰৰ এইটো দুৰ্বলতা। সেইকাৰণে ৰাৱণে ক'লে যে তুমি যদি সঁচাকে বীৰ পুৰুষ আৰু তোমাৰ পত্নীক মই ৰাখিছো, ঠিক আছে, তুমি ক্ষত্ৰিয় বীৰ হিচাপে তুমি যুদ্ধ কৰা মোৰ লগত, মই এইটো বিচাৰিছো। তেতিয়া ৰামচন্দ্ৰ পুৰুষে কৈছিল যে বিনাশ কালে বিপৰীত বুদ্ধি। মানুহৰ যেতিয়া বিনাশ কাল সমাগত হয়, তেতিয়া তেওঁৰ বুদ্ধিও বিপৰীত হয়, মলমতি হৈ যায়। তোমাৰো আচলতে বুদ্ধি বিভ্ৰম হ'ল, আৰু সেইকাৰণে তুমি আচলতে যুদ্ধৰ কাৰণে লালায়িত হৈছা, আগ্ৰহী হৈছা। দৰাচলতে এইটোকে দুৰ্গতি বোলে। হে ৰাৱণ, তুমি তোমাৰ দুৰ্গতি কিয় কামনা কৰিছা? তেওঁ কৈছে যে ৰাৱণৰ দুৰ্গতি, ৰাৱণৰ লগত ৰাৱণৰ অভিধানত দুৰ্গতি শব্দৰ স্থানেই নাই। ত্ৰিভুৱন বিজয়ী, ত্ৰৈলোক্য বিজয়ী ৰাৱণ, কুবেৰ মোৰ অধীনত, সমস্ত সম্পত্তিৰ মই মালিক, পুষ্পক ৰথত মই বিদ্যমান হৈ থাকো, যি পুষ্পক ৰথত কোনোদিনে কোনো অস্ত্ৰৰ কেতিয়াও শেষ হৈ নাযায়। পুষ্পক ৰথৰ বিশেষত্বতা এইটো আছিল যে সেই ৰথত কেতিয়াও অস্ত্ৰ শেষ হৈ নাযায়, পুনঃ আৰু মজুদ হৈ যাব। প্ৰভু ৰামচন্দ্ৰৰ যিটো তোণ আছিল বান লোৱা কান্ধত, সেই তোণৰ বিশেষত্বটো কি হ'ল যে প্ৰভু ৰামচন্দ্ৰই যেতিয়া বান এপাত নিক্ষেপ কৰিব, সেই বান পাতে যি কাৰ্য সাধনৰ কাৰণে প্ৰভু ৰামচন্দ্ৰই প্ৰেৰণ কৰিছিল, সেই কাৰ্য সাধন কৰি পুনৰ উভতি আহি আকৌ ৰামচন্দ্ৰৰ তোণত মজুদ হৈ যায়। এই দুটা বিশেষত্ব। কৈছে যে ব্ৰহ্মাক মই হাজিৰা দিওঁ সদায় মোৰ ঘৰত বেদ পাঠ কৰিবৰ কাৰণে। আজি আপুনি আপোনাৰ ঘৰত এগৰাকী ভাগৱতী মাতিবৰ কাৰণে আপুনি আজিৰ তাৰিখত বহুতখিনি কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ ঘৰলৈ এজন ভাগৱতী আহি ভাগৱত পাঠ কৰিব। কিন্তু স্বয়ং ব্ৰহ্মা প্ৰতিদিন ৰাৱণৰ ঘৰত আহি নিৰ্দিষ্ট সময়ত আহি বেদ পাঠ কৰি যাব লাগে, হাজিৰা দিব লাগে। যদি ব্ৰহ্মা কোনোবা দিনা সোনকালে আহে, ৰাক্ষসবিলাকে তেওঁক বেয়াকে কয়, এই আজি ইমান সোনকালে আহিলা, হোৱা নাই নহয়, অকণ বহ, সেই বুলি কয়। আৰু কেতিয়াবা যদি পলমকে আহে, ৰাক্ষসবিলাকে মানে ব্ৰহ্মাকে কয়, আজি কিয় পলম কৰিলা? আমাৰ স্বামী মহাৰাজে গম পালে তোমাৰ দিগদাৰ আছে। ব্ৰহ্মাৰে অৱস্থা নাইকিয়া কৰি দিছে ৰাৱণে। আৰু শিৱ, স্বয়ং কৈলাশপতি শিৱ নিজে আহে ৰাৱণৰ পূজা ল'বৰ কাৰণে। নহলেতো কৈলাশকে ডাঙৰ ধান্দা লৈছিল এদিন, কিবাকে বাৰু এইটো সমস্যা সমাধান হয়। আৰু ইন্দ্ৰাদী দেৱতাবিলাকৰ অৱস্থা নাই, চাকৰ নাকৰৰ দৰে খটুৱাইছে, একো কোনো মূল্য নাই, মূল্যহীন কৰি পেলাইছে দেৱলোকক। সেইকাৰণে প্ৰভু ভগৱান শ্ৰী ৰামচন্দ্ৰই তেওঁক দুৰ্গতিৰ কথা কওঁতে, ৰাৱণে দুৰ্গতিৰ লগত মোৰ কোনো সম্বন্ধ নাই, তুমি ৰাৱণক দুৰ্গতি দিব খুজিছা, সেইবুলি কৈছে। আমাৰ অসমীয়াত এটা আপ্তবাক্য আছে, বোলে দুখ হওক দুৰ্গতি নহওক। মানুহৰ জীৱনত দুখ হ'ব পাৰে,
কিন্তু দুৰ্গতি হোৱাটো বহুত ডাঙৰ কথা। যিদিনাখন ৰামচন্দ্ৰৰ বানত ধৰাশায়ী হৈ পুষ্পক ৰথৰ পৰা বাগৰি পৰি সাগৰৰ পাৰৰ তপ্ত বালিত খালী গায়েৰে মুকুটটো দূৰত ছিটিকি পৰিলে, খালী মূৰে খালী গায়ে তপ্ত বালিত যেতিয়া পৰি আছিল ৰাৱণৰ নিথৰ শৰীৰ, মানে ৰাৱণৰ শৰীৰ, তেতিয়া মৃত্যু হোৱা নাই, তেতিয়া চটফটাই আছে। আৰু সেই মুহূৰ্তত গৈ ৰামচন্দ্ৰই ৰাৱণক সোঁৱৰাই দিছে যে হে ৰাৱণ, তুমি যে কৈছিলা যে মোৰ লগত দুৰ্গতিৰ কোনো সম্বন্ধ নাই, এই যে তোমাৰ নিচিনা এগৰাকী ইমান ক্ষমতাশালী বীৰ পুৰুষ ত্ৰৈলোক্য বিজয়ী ৰাৱণ, আজি কিন্তু তুমি খালী গায়েৰে তপ্ত বালিত ক্ষীৰত কিৰীটিবিহীনভাৱে যশস্যাবিহীনভাৱে তুমি আজি পৰি আছা, তোমাৰ কাষত কিন্তু আজি কোনো নাই। তুমি যেতিয়া ক্ষমতাশালী হৈ আছিলা তেতিয়া তোমাৰ চৌপাশে গোটেই এগালমান আছিলে, আপুনি যেতিয়ালৈকে ক্ষমতাশালী হৈ থাকিব আপোনাৰ সোঁৱে বাৱে এগালমান মানুহ ঘূৰি থাকিব, আৰু যিদিনাখন আপুনি ক্ষমতাহীন হৈ যাব নহয়, আপুনি আহি থকা দেখিলে কোনোবাই ৰাস্তা ফালি পেলাব, ইজনক ইফালে মই যাব লাগে, একো দেখা দিব নোৱাৰো। কিন্তু সিদিনাখনলৈকে আপোনাৰ ক্ষমতাৰ কাৰণে তেওঁৱে আপোনাৰ লগত হয় হুজুৰকে আপোনাৰ চৌপাশে আছিলে। আজি ক্ষমতা, গতিকে আজি নাই, তোমাৰ ক্ষমতা নাই, তুমি আজি পৰি আছা, এইটো কি দুৰ্গতি বোলে? এইটো হ'ব নালাগে মানুহৰ জীৱন, দুৰ্গতি কেতিয়াও জীৱন প্ৰাপ্তি হ'ব নালাগে। গতিকে সেই প্ৰভুসকল আইসকল শাস্ত্ৰত যুগ ধৰ্মসমূহৰ সম্পৰ্কে বৰ্ণন কৰি তাত এই কথাটোকে বুজাব বিচাৰিছে। আমি এটা কথা প্ৰশ্ন উত্থাপন কৰিছিলো কি নিজে, যে কিহৰ কাৰণে এই মায়াময় সংসাৰখন দিলে, কিহৰ কাৰণে মায়া ভগৱানে সৃষ্টি কৰিলে? সৰু সৰু ল'ৰা ছোৱালীবিলাকে প্ৰভুসকল আপোনালোকে জানে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে মাকক কয়, মা আমি ঘৰ ঘৰ খেলিম, হয় নেকি? এই নালাগে নালাগে, ঘৰ ঘৰ খেলিব নালাগে, মই কিবা বনাইছো, পিঠা বনাইছো, ৰুটি বনাইছো, ব্ৰেড আছে, খাই লোৱা, কয় নহয়? নাই নাই নাই, আমি নাখাওঁ, আমি ঘৰ ঘৰ খেলিম, আমাক ঘৰ ঘৰ খেলিবলৈ দিয়া। নহয় নালাগে, কি কৰিবা, ঘৰ ঘৰ খেলি একো লাভ নাই, এতিয়া খাই লৈ জিৰণি লোৱা। না না, আমি ঘৰ ঘৰ খেলিম। এতিয়া আমাৰ পিতৃ মাতৃ স্বয়ং ভগৱান, আমিও ইয়াতে ঘৰ ঘৰ খেলি আছো প্ৰভুসকল। মই এজনী বিয়া পাতিছো, আমাৰ ল'ৰা ছোৱালী হৈছে, এইবোৰ ক'ত সঁচানো? চব ঘৰ ঘৰ, কোন কাৰ জগতৰ, কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ, অসীমৰ ৰূপ তৃষ্ণা অসীমত বুৰ যাব, সহি গলে জৰি মৰমৰ। এইটো অতীন্দ্ৰিয়বাদী কবি নলিনৱালা দেৱীৰ কবিতাৰ পংক্তি। কোনো কাৰো নহয়, মৃত্যুৰ পিছত সকলোৱে বুজাব। মৃত্যুৰ খবৰ শুনাৰ লগে লগে যিটো দুখ লাগিল, মৃতদেহটো লৈ অহাৰ পিছত দুখটো অলপ কমিলে, লাহে লাহে আৰু কমিলে, শ্মশানলৈ যেতিয়া লৈ গ'ল আৰু কমিলে, পঞ্চভূতত যেতিয়া বিলীন কৰি দি ঘৰলৈ উভতি আহিলে তেতিয়া আৰু দুখটো কমিলে, 3 দিনৰ দিনা আৰু কমিলে, 10 দিনৰ দিনা শ্ৰাদ্ধপিণ্ড গ'ল, মানে লাহে লাহে পাহৰিবই ধৰিলে। নহলেতো মৰাৰ লগে লগেতো একদম বাগৰি বাগৰি শটোত পৰিছে, মোকো একেলগে লৈ যোৱা, মোকো তাতে জ্বলাই দিয়া বুলি কান্দিছিলে। তাৰমানে কি, এই ঘৰ ঘৰ আমিও খেলি আছো। ঈশ্বৰ পুৰুষে কয় যে খেলাচোন, মোৰ ঘৰ হ'ল, বিল্ডিং হ'ল, টকা হ'ল, পইচা হ'ল, চব হ'ল, এজন মানুহৰ চব হ'ল, কোটি টকা হ'ল, ধন হ'ল, সম্পত্তি হ'ল, তাৰ পিছত যেতিয়া বৃদ্ধ অৱস্থাত ভগৱানৰ ওচৰত গৈ কান্দে। কিয় কান্দে? আপোনাৰতো চব আছে, ভগৱানক চব খুজি খুজি লৈছে আপুনি, ধন আছে, টকা আছে, গাড়ী আছে, এতিয়া লাগে কি আপোনাক? প্ৰভু শান্তি নাই, চব আছে, শান্তি নাই। গাড়ী আছে, আছে, ঘৰ, প্ৰাসাদ, বিল্ডিং, ল'ৰা ছোৱালী চব হ'ল, নাতিও হ'ল, বোৱাৰী পালো, নাতিৰ নাতি পাইছো, লাগে কি এতিয়া? শান্তি নাই, শান্তি লাগে। আচল ভোগটো লাগিছে এতিয়া। ভগৱানেতো আৰম্ভণিতে ক'ব পাৰিলেহেঁতেন, না নালাগে ঘৰ ঘৰ খেলিবলৈ, মই শান্তি দিওঁ। নহয়, আগতে তোমালোকে তেজনাটো পোৱাচোন, জ্বালাটো পাই লোৱা, নিকাৰটো ভুঞ্জি লোৱা, তাৰপিছতে গম পাবা যে এইবোৰ ঘৰ ঘৰ খেলা কাম নাই। আমি যে এইটো প্লাষ্টিকৰ গেছ চিলিণ্ডাৰত ৰান্ধিলো, সেইটো ভোক নপলাই, শিশুটো গম পাই গ'ল সেইদিনাখন।
আমিও আচলতে শিশু স্বৰূপে পৈণত বয়সৰ বুদ্ধি আমাৰ হোৱাই নাই। ইয়াত কৈছে যে মলমতী মলে যিদিনাখন সাত্বিক হ'ব সিদিনাখন সত্য প্ৰৱৰ্তিব। তাৰমানে এই যুগকেইটা আপোনাৰ জীৱনতেই গোটেইকেইটা যুগ আছে। যিদিনাখন আপোনাৰ মনত আপুনি ধাৰণা কৰি পেলালে যে হে প্ৰভু, মই দাসৰো দাস, মই ক্ষুদ্ৰতকেও ক্ষুদ্ৰ। লক্ষ্মীনাথ বেজবৰুৱাই নিজৰ গীতত এটা পংক্তি লিখিছে, মোৰ খুব ভাল লাগে। দুবৰি বনতকেও সৰু তই লক্ষ্মীনাথ, ধূলিৰো তলৰো ধূলি। তেওঁৰ অনুভৱ এইটো বহুত বেলেগ ধৰণৰ, এইটো বেদান্ত দৰ্শনৰ অনুভৱ বেজবৰুৱাদেউ, যে হে লক্ষ্মীনাথ, তই দুবৰি বনতকেও সৰু, ধূলিৰো তলৰো ধূলি। এইটো ক্ষুদ্ৰ চিন্তা বোলে, দাসত্ব চিন্তা বোলে। মই ইয়াত জাতিৰ ক্ষুদ্ৰৰ কথা কোৱা নাই। আপুনি যিদিনাখন নিজকে সেই পৰ্যায়লৈকে লৈ যাব পাৰিব যে হে প্ৰভু, মই মূঢ়মতী, মই দাসৰো দাস, সিদিনাখন আপোনাৰ মলমতী মন সাত্বিকতালৈ আহিছে, আপোনাৰ জীৱনত সত্য সিদিনাখনে প্ৰৱৰ্তিব। সিদিনাখনে আপোনাৰ 4খন পদেৰে মজবুত হৃষ্টপুষ্ট ভক্তি আপোনাৰ জীৱনত ক্ৰীড়াশীল হ'ব, আৰু মায়া সিদিনাখন অধৰ্ম সহিতে আপোনাৰ পৰা বিদায় ল'ব, যে এওঁৰ লগত আৰু থাকিব নোৱাৰি। ধৰিব পাৰিছে না কথাখিনি? আমি এইবিলাক সত্য যুগত এইটো আছিল ক'লে এনেকুৱা নহয়। এইটো যুগতে আপুনি ইয়াক প্ৰাপ্তি কৰিব। শূদ্ৰসকলেহে ইয়াত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হ'ব। কলিৰ যুগত ভগৱানৰ কৃপা পাত্ৰ হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব? কলিৰ যুগত আপুনি ভগৱানৰ কৃপা পাত্ৰ হ'বলৈ দাসৰো দাস হ'ল। দাস হুয়া তজু সেৱা নকৰিলো, হৰি 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 হৰিয়ে ইটো ঘূৰ অপৰাধৰ চিকিৎসা নাই। পুনু প্ৰভু তুমি সহজ কৃপালু, হৰি 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 হৰিয়ে শৰণ পখিলো সমীবে প্ৰভু যোৱা। মই শৰণ ললো তোমাৰ ওচৰত। কেনেকে ললো? দাসৰো দাস হৈ ললো। তোমাৰ দাসৰ দাস, দাসৰ দাস, টানো দাসক হলো। আমি ক্ষুদ্ৰ হলো। মই একদম ব্ৰাহ্মণ হ'ব খোজা নাই। মই বাহুবলী ক্ষত্ৰিয় হৈ তোমাৰ ওচৰত যাব নোৱাৰো। মই এগালমান বেপাৰ বনজ কৰি বৈশ্য হৈ পেলাই এগালমান ধন সম্পত্তিৰে তোমাৰ তালৈ যোৱাৰ ৰাস্তা বন্ধ প্ৰভু। কি দিব যাদৱ যদুৰায়, ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবেই তোমাৰ পায়। তেতিয়াহ'লে তোমাৰ ওচৰলৈ যোৱাৰ একমাত্ৰ পথটো হ'ল মন মানসিকতাৰে আপুনি নিজকে ক্ষুদ্ৰ বুলি ভাবক। মইনো এই জগতৰ কি, ক্ষুদ্ৰাতি ক্ষুদ্ৰ। নহলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দৰে এগৰাকী বিদগ্ধ পণ্ডিতে নিজকে কিংকৰ আৰু কিংকৰ, দাসৰো দাস, মূঢ়মতী, অধম, পামৰ এই বুলিনো নিজৰ পৰিচয় দি থৈ যায়নে? আচ্ছা, এই ভাৱনালৈ যাবৰ কাৰণে উপায় কি? প্ৰশ্ন হ'ব, কেনেকে যাম আমি এইটো ভাৱনালৈ? সাধু সংগ, সৎসংগ। গোস্বামী তুলসীদাসে লিখিছে, বিনু সৎসংগ বিবেক না হোবে, রাম কৃপা বিন সুলভ না সোয়ে। বিনু সৎসংগ বিবেক না হবে। আপোনাৰ বিবেক অৰ্থাৎ মলমতী বুদ্ধিক সাত্বিক প্ৰক্ষালনৰ দ্বাৰা ই বিবেক উৎপন্ন হ'ব, বোধ শক্তি উৎপন্ন হ'ব, যাক উদ্ধৱ বোলা হয়। যিজনে কৃষ্ণৰ লগত সখিত্ব কৰিব পাৰে, বেলেগে নোৱাৰে। আৰু সেইজন উদ্ধৱকে ভগৱান কৃষ্ণই যত পাৰমাৰ্থিক তত্ত্ব সকলো তেওঁৰ আগত বৰ্ণন কৰিছে, আৰু সেইমতে উদ্ধৱে তেওঁৰ জীৱন অতিবাহিত কৰিছে। ইচ্ছা কৰিলে উদ্ধৱে কব পাৰিলেহেঁতেন যে তোমাক কি লাগে কোৱা বুলি সোধোতে ভগৱানে যেতিয়া উদ্ধৱক সুধিছিলে, উদ্ধৱে কব পাৰিলেহেঁতেন যে প্ৰভু গোটেই পৃথিৱীৰ মোকে ৰজা পাতি থৈ তুমি যোৱা, তথাস্তু, থাকা তুমি ৰজা। কিন্তু উদ্ধৱে কৈছে না না, মোকো লগত লৈ যোৱা, তোমাৰ মই ইয়াত থাকি কি কৰিম? তুমি বিনে পুণ্য, তুমি বিনে শূন্য, দেখো এইটো ত্ৰিজগত। কাৰ্পণ্যকো কাকতি কৰো, লৈকো মোকো লগত, মোক লগত লৈ বোলা, মোৰ প্ৰয়োজন নাই।
এইবিলাক ধন জন সামৰ্থ্য কৃতিত্ব যশস্যা এইবোৰৰ আপোনাৰ জীৱনত যদি কিবা কৃতিত্ব আছে, আপোনাৰ জীৱনত যদি কিবা সামৰ্থ্য আছে, সেয়া সকলো ঈশ্বৰ প্ৰদত্ত প্ৰভু। আপুনি ঈশ্বৰৰ ওচৰত তাক প্ৰদান কৰক, দেখিব যে ঈশ্বৰে সেয়া সামৰি লৈছে।